নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান ঘৰত। তো দদাই ঘৰ ফালে ফুৰিবলৈ আহিলোঁ। তো দদাইৰ ল'ৰাটো মানে কি কৰিছে, সিহঁতৰ মানে টুকটুকি এখন আছে। টুকটুকিটো থ'বৰ কাৰণে জেগা নহয়। তো ঘৰৰ আগ চাইডত ফ্ৰণ্টত মানে কি কৰিছে, বাঁহ কাটি লৈছে চব। বাঁহ দেখুৱাই দিছোঁ, টিংপাত আছে আৰু এচেলিয়াই বনাব, যিহেতু পকাৰ নবনায়, টুকটুকি এখন থ'বৰ কাৰণেহে। এইফালে বাঁহ কটা হৈ গ'ল, বাঁহ কাটি মেলি খুঁটা কাটিছে চব, আৰু এইফালে গাঁতটো খান্দি আছে। এইফালে টিং আছেই। তো ইয়াত 4টা খুঁটা হ'ব আৰু 2টা মাৰুলি হ'ব। মাৰুলিডাল এই 2টা দিছে আপোনালোক চাওক, 2ডাল মাৰুলি। আৰু এই বাঁহটো ফালি মেলি ধুনীয়াকৈ টিংটো লগাই মেলি বান্ধি দিব। তাৰপিছত হৈ যাব এটা টুকটুকি ঘৰ। তো আপোনালোকৰ যদি টুকটুকি বা সৰু সৰু গাড়ী আছে, আপোনালোকে যদি পকা ঘৰ বনাব পৰা নাই, টিংপাত কেইখিলা আনি আপোনালোকে বাঁহৰে ধুনীয়াকৈ বনাই দিলে নাই কমেও 2 বছৰ যাব। আৰু গাড়ীও থ'বৰ কাৰণে এটা ঘৰ লাগেতো, নহ'লে গাড়ীখনত কি হয়, ৰ'দ পানী পৰি মানে লাহে কি হয়, মামৰ খাই যায় আৰু বোকা পানী লাগি মানে গাড়ীটো বেয়া হৈ যাব। আৰু গতিকে কষ্ট কৰি মেলি লৈছে ইমান ধুনীয়াকৈ এখন গাড়ী, 1.5 লাখ টকীয়া মানৰ, আৰু যদি এটা ঘৰ বনাব নোৱাৰিলেতো বৰ মানে দিগদাৰৰ কথা আছে। তো গতিকে আমাৰ পোৱালিটো ভাবিলে এটা টুকটুকি ঘৰ বনাম আজি। তো সেইটো কাৰণে ময়ো এটা ভিডিঅ' বনাই ল'লোঁ। আৰু ভিডিঅ' বনাৰ লগতে মই ইহঁতি হয়তো কিছুমান খুঁটা, যিটো খাপ বা কাণ বুলি কয়, সেই কাণটো হয়তো সিহঁতি কাটিব পৰা জনা নাই। তো মই অলপ দেখুৱাই দিম কাণটো। কাণটো কাটি অলপ দেখুৱাই দিছোঁ খুঁটাটো কেনেকৈ কাটে। যদি খাপটো কাটিছে, কিন্তু খাপটো কটা হোৱা নাই। খাপটো কটাৰ ধৰণটো বেলেগ, মই দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে যদি বাঁহৰ ঘৰ বনাই খাপটো আপোনালোকে সুন্দৰ কাটিব। এইটো একচুৱেলি হোৱা নাই, এইটো চব সমান হ'ব লাগে। আৰু খুঁটাৰ কটাৰ লগে লগে এই যিটো বস্তু হয়, এই বস্তুটো কাটি দিব, আৰু খুঁটাটো সুন্দৰ মাৰুলিডাল সুন্দৰকৈ বহিব। আৰু এইটো যিটো কাণ, এইটো কাটিব জনা নাই, এইটো ইহঁতে কাটিছিলে কিন্তু নাই হোৱা। মই দেখুৱাই দিম। পৰতটো আনি লৈছোঁ প্ৰথমতে। এইটো পৰত হৈছে, পৰতটো কেনেকৈ কাটে চব, এইটো কাটিলে আৰু মই কাটি আছোঁ। এইটো কটা হৈ গ'ল। এতিয়া মই দাটো কাটিম। এইটো ধুনীয়াকৈ হৈ গ'ল। এইটো মাৰুলি লগোৱাৰ পাছত কি হ'ব, এইফালে সুমিয়াই দিব। ইহঁতি এইটো ফুটা ফলা নিচিনা হৈ গ'ল, কিন্তু এইটো একচুৱেলি নহয় ফুটা হেৰিটো। মই ধুনীয়াকৈ আৰু এটা দেখুৱাই দিম। ফুটা এইটো লৈ ল'লোঁ মই। একচুৱেলি এইটো দাহত ভাল নহয়। এনেকৈ কাম কৰিবলৈ হ'লে দাটো চোকা হ'ব লাগিব, ভাল হ'ব লাগিব। এতিয়া সি যিটো দিশত কাটিছে একচুৱেলি নহয়। আকৌ এইটো জোখ ল'ব লাগিব। এইটো হৈছে নিজৰ অভিজ্ঞতা। আকৌ মই ইয়াত, বা আপোনালোকে এইফালেও কাটিব পাৰে। মই এইবাৰ উল্টাকৈ দেখুৱাই দিছোঁ অলপ। এইটো চাওক, এইটো সুন্দৰকৈ হৈ গ'ল। ইয়াত তাৰ সুমিয়াই বান্ধি দিব। আকৌ এটা দেখুৱাই দিছোঁ এইটো। এইকেইটা কাম ক'ৰ পৰা শিকিব লাগিব, তেতিয়াহে এদিন ডাঙৰত কাম কৰিব পৰা যাব। এইটো খাপটো হৈ গ'ল। এইটো আপোনাৰ মই লগোৱাইও দেখাই দিছোঁ। এইটো এইটো যদি মাৰুলি তাত দি দিয়া হয়, তাত দি ধুনীয়াকৈ বান্ধি ল'ব পাৰে। তো আজিৰ ভিডিঅ'লৈ আহোঁ। বাঁহৰ একচুৱেলি যিটো খাপ বুলি কয় বা কাণ বুলি কয়, আমি কাণ বুলি কওঁ। তাৰপিছত এইটো একচুৱেলি কটাৰ খুব সুন্দৰভাৱে কাটি দিয়ে, ইহঁতি নেজানিলে। মই এইটো কাটি দিছিলোঁ চব খুব সুন্দৰকৈ। তেতিয়া মানে কি হয়, বান্ধি দিব পৰা যায়। আৰু সদায় আপোনালোকে আৰু এটা কথা কওঁ, এই বাঁহৰ যিটো গাঁঠি থাকে,
আপোনালোকে যদি ঘৰ চৰ বনায় ডাঙৰকৈ এই গাঁঠিটো আপোনালোকে কেতিয়াও নেমাৰিব। যদি এই গাঁঠিটো মৰা হয় বাঁহত তেতিয়া বাঁহটো ঢিলা হৈ পৰে। তো গতিকে আপোনালোকে আজি বাঁহৰ কেনেদৰে খাপটো কাটিব লাগে, কেনেদৰে এই গাঁঠিকেইটা চিকুণাব লাগে বা নালাগে, এইটো মই সুন্দৰকৈ দেখুৱাই দিলোঁ আপোনালোকক। আপোনালোকে যদি কিছুমান বাঁহৰ কাপ যদি নাজানে আপোনালোকে শিকিবৰ কাৰণে চেষ্টা কৰিব। কোনো ডাঙৰ পৰা শিকি নাহে, সদায় মানুহে সৰুৰ পৰা শিকি আহে। যিকোনো কাম মানুহে সদায় সৰুৰ পৰা শিকি আহে। তো মই আজি ইহঁতক দুই ভাইটিক দেখুৱাই দিলোঁ। তো সিহঁতি বনাইছে যিকোনো নহওক, কিন্তু মই ভাল পাইছোঁ। তো আজিৰ ভিডিঅ'লৈ আহোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ আপোনালোকে নাপাহৰিব। পুনৰবাৰ কৈছোঁ, ফ'ল' কৰি দিব মোৰ এই মনজিত কুমাৰ ফেচবুক পেজটোলৈ। আৰু ময়ো নতুনকৈ উঠি অহা এজন যুৱক, সৰু সৰু কণ্টেণ্ট বনাই আছোঁ। তো গতিকে যদি ভুল ক'ৰবাত থাকি গ'লে আপোনালোকে উঠাই দিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'লৈ আহোঁ। বাই বাই।